हेलो फ्रेंड्स वेलकम टू विश्व ब्लग आज मैं एनेकुवा भिडिओर ऊपर तारमाने कि आज सार्च करिम तारमाने आलू खोवातो तारमाने समस्या हो गई इतना आमी गाँवर मानुखिनि आलुर जितु दाम माने कि आलू केनेके खाम तारमाने आलुर ऊपर आज मैं एटा भिडिओ बनाम तारमाने चाओ बोलकचोन आज भिडिओটো केनेकुवा हय आपनालोके लाइक और कमेन्ट और शेयर करिब और सबस्क्राइब करिब जदि भिडिओটো भाल लागे ते आज आलू कत केनेকৈ बनाब पारि বা কত কেনেকে সৃষ্টি কৰিব পাৰি আলুটো এবাৰ লক্ষ্য কৰোঁ বলকচোন ভিডিওটো আৰম্ভ কৰোঁ। বলক আমি এতিয়া আলুৰ খেতিত যাম তাৰমানে আলু 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 কেনেকৈ সৃষ্টি কৰে চাব লাগিব বহুতে দেখা নাই তাৰমানে কি গাঁৱৰ মানুহবিলাকৰ বাহিৰে চহৰৰ মানুহ মানে বাহিৰৰ মানুহবিলাকে এইবিলাক দেখা নাপায় তাৰমানে বলকচোন গাঁৱৰ কিছু আপোনালোকক মনোমোহা দৃশ্য দেখুৱাই দিওঁ। অত ৰ'দ দেখিছে নহয় এই ৰ'দত তাৰমানে খেতিয়কসকলে কিমান কষ্ট কৰি খেতি তাৰমানে কৰে আপোনালোকক আজি দেখুৱাই দিওঁ। বলক এই দাদা এটা তাৰমানে কি কোৰ মাৰি আছে কিবা ৰুলে এতে তাৰমানে ইয়াত এতিয়া বৰ্তমান মই দেখুৱাই দিওঁ। এয়া হৈছে কবিৰ পুলি এইটো হৈছে ওলকবি বন্ধাকবি ৰুইছে তাৰমানে এইখিনি জেগাত আপোনালোকে দেখিবলৈ পাইছে কিজানি ওলকবি আৰু বন্ধাকবি ৰুইছে। এয়া চাওকচোন এয়া বন্ধাকবিৰ পিকচাৰ চাওক তাৰমানে ইমান মনোমোহাকৈ ৰুইছে তাৰমানে এইবিলাক বস্তু বজাৰত তাৰমানে কিনিব কেতিয়াবা গ'লে তাৰমানে বহুত দাম হ'ব সেইকাৰণে গাঁৱৰ মানুহখিনিয়ে কৰিছে কি পথাৰত চহ কৰি পিনে এইবিলাক তাৰমানে ৰুই আছে। এইবিলাক বস্তু তাৰমানে আপোনালোকেও কৰিব যদি ঘৰত অকণমানো মাটি আছে তাৰমানে সন্মুখৰ পিনে তাতো কৰিব পাৰে আপোনালোকে। এতিয়া তাৰমানে চব্জি খোৱাটো তাৰমানে মুস্কিল হৈ গৈছে যিটো দাম তাৰমানে বাপা গৰু গাছত নুঠা দাম কৈ আছে ইমান দামত খাব আৰু কম ভাই এয়া দেখিছে নহয় কিমান মানে কি ইয়াত মোটামুটি 500 পিছমান তাৰমানে বন্ধাকবি আৰু ওলকবি ওলাব তাৰমানে এইখিনি জেগাত কম জেগাতে ওলাব তাৰমানে বহুত বস্তু ওলাব এয়া দেখিছে নহয়। দাদা এখিনিত আপুনি কি কৰিব এখিনিত নহৰু হ'ব নেকি এই বাটি এখিনিত কি কৰিব আপুনি যিখিনি জেগাত কোৰ মাৰি আছে এতিয়া বৰ্তমান এখিনিত নহৰু ৰুব এতিয়া নহৰুৰ কিজানি বহুত দাম ন মোটামুটি কিমান দাম চলি আছে এতিয়া 200 টকা কিলো পিছলৈ তাৰমানে এতিয়া আপোনালোকে যেতিয়া ৰোৱাৰ পিছত যেতিয়া উঠাব তেতিয়া দামবিলাক কমেই নে বাঢ়ে আৰু তেতিয়া দামটো কমি যায় ন তাৰমানে খেতি কৰিলে লাভ আছে নে লছ আছে এতিয়া নিজৰ কাৰণে লাভো আছে ন কিন্তু অকণমান কষ্ট কৰিলে তাৰমানে কি পিছত ফলটো পোৱা যায় ভাল ফলে পোৱা যায় ন আৰু এইখিনি জেগাত যে আপুনি খুঁটি মাৰি থৈছে এইখিনি জেগাত কি ৰুইছে আলু আছে তাৰ মাজে মাজে ৰঙালাও দিম খুঁটিবিলাকৰ মাজে মাজে তাৰমানে কি ৰঙালাও দিব তাত ইয়াত আলু কিমান ৰুইছে তাৰমানে আলু বহুত আছে পাটনে আলু আছে পাটনে আলু কিমান ৰুইছে ইয়াত 20 কিলো আছে 20 কিলো আছে এই 20 কিলোটো যাই পিনে লাষ্টত তাৰমানে যেতিয়া উঠাব কেই কিলো হ'ব পাৰে আপোনাৰ মতেদি এইটো বহুত হৈ যাব হ'লে বহুত হৈ যাব ন আৰু কিবা কৰিছেনে ইয়াতে নতুন খেতি আৰু নতুন চব আছে কি আছে শাক আছে আৰু খাইছাৰ আলু আছে আপোনাৰ আৰু বন্ধাকবি ওলকবি আৰু সেৱা বেহাৰ এইবিলাক চব ৰুইছে তাৰমানে ইয়াত চব আছে ন ইয়াত তাৰমানে আলু এইখিনিত গোটেই ৰুইছে আপোনালোকে মটৰো আছে তে আপোনালোকে লক্ষ্য কৰক যদি ঘৰত অকণমানো মাটি আছে তে আপোনালোকেও এনেকুৱা কৰি তাৰমানে কি অলপ খেতি কৰিব পাৰে য'ত এতিয়া তাৰমানে বস্তুৰ যিটো দাম আপোনালোকে দামত তাৰমানে বস্তু খাবই নোৱাৰিব এতিয়া এইবিলাক কৰি থ'লে তাৰমানে কি ফিউচাৰ মোটামুটি 6 মাহ পিছত হ'লেও তাৰমানে কি বস্তু আপুনি খাব পাৰিব লোকেল বস্তু হ'ব না লোকেল বস্তুটো তাৰমানে সাৰ চাৰ একো নামাৰে তাৰমানে লোকেল হ'ব একদম পিয়'ৰ হ'ব চাই লওক জাগাখিনি চাই লওক না প্লেচটো চাই লওক মই অকণমান দূৰৰ পৰা দেখুৱাই দিছোঁ কিমান বহল এলেকাত তাৰমানে খেতিটো কৰিছে আপোনালোকে চাই লওক এয়া দেখিছে নহয় পিকচাৰ কেপাচিটিটো এয়া চাই লওক আৰু এয়া দেখিছে নহয় কাষে কাষে কলগছৰ পুলিও আছে এয়া কলগছৰ পুলি কলৰ পৰা ভাল ইনকাম হ'ব তাৰমানে এটা টাইমত কলৰ ঠক পৰিব এতিয়া কলৰ মানুহে তাৰমানে কি খাই আছে এতিয়া গেছ দিয়া কল সেইবিলাক খাই আছে য'ত
মালভোগ কলৰ কোনোবা অৰিজিনেল খাব পাৰিছে নেকি পকা কল নৰে নহয় এইবিলাক চব তাৰমানে কি গেছ দিয়ে কল তাৰমানে এইবিলাক আমাৰ গাঁৱত কিছুমান তাৰমানে কি লোকেল বস্তু পোৱা যায় চাওকচোন আপোনালোকেও যদি ঘৰৰ ওচৰত ধৰক অকণমান মাটি আছে তাত কলপুলিও ৰুব পাৰে এই দেখিছেনে কিমান মনোমোহা দৃশ্য আৰু এইডাল গছ হৈছে গোল নেমু এয়া দেখিছে নহয় এডাল এতিয়া বৰ্তমান লগা নাই ন লাগা নাই এইটো কেতিয়া লাগিব খুৰা এইটো কেতিয়া লাগিব বহাগ মাহ ন আৰু ইয়াতে এইবিলাক কি ৰুইছে এইবিলাক লাও আদা আছে সেইখিনি আদা এইবিলাক লাও ৰুইছে আদা ৰুইছে ন এইবিলাক কিহৰ পুলি আৰু বেঙেনাৰ পুলি এইবিলাক নেচৰাৰ পুলি নেচৰাৰ পুলি বেঙেনাৰ পুলি ন এয়া আপোনালোকে দেখিব পাইছে কিজানি নেচেৰাৰ পুলি ৰঙালাওৰ পুলি আৰু আদা এতিয়া আদাৰ যিটোহে দাম বাঢ়িছে নহয় আপোনালোকে বজাৰত চালানী আদা খাই আছে এতিয়া আপোনালোকে বজাৰত মাত্ৰ চালানী আদাহে খাই আছে কিন্তু লোকেল আদাটো আপোনালোকে বৰ্তমান দেখাই নাই এইবিলাক হৈছে লোকেল আদা যিটো গাঁৱৰ মানুহে মজা লৈ আছে এতিয়া দেখিবলৈ পাইছে এইটো কিজানি ভিডিঅ'টোৰ যোগেদি আৰু কাষত চাওকচোন বম কিছুমান গছ আছে য'ত চেগুন গছ বুলি কোৱা হয় এইবিলাকৰ পৰা ভাল ইনকাম তাৰমানে পথাৰত ৰুই থৈ দিছে তাৰমানে কাষত ফিউচাৰৰ কাৰণে ডাঙৰ হ'ব তাৰমানে এইবিলাক গছ বহুত মূল্যৱান গছ হয় যদি ভিডিঅ'টো ভাল লাগিছে সকলোৱে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আগলৈ নতুন ভিডিঅ' পাবলৈ